হেল্ল' এভৰিৱান। আজি পূজা চাব আহিলোঁ। আজি প্ৰথম পূজা চালোঁ। নেতাজী ক্লাব বিষ্ণুপুৰত হয়। ইমান ধুনীয়া লাগিছে, মানে সকলোতকৈ এইখন পূজাই বহুত ভাল লাগিছে। ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে, মানিব লাগিব ডেক'ৰেশ্যনৰ। এতিয়া ভিতৰলৈ গৈ আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। ব'লকচোন চাওঁ কি বনাইছে ভিতৰত। এইফালে ফটো তোলাত লাগি আছে। ভিতৰত গ'লে মানে একুৰিয়ামত সোমাই যোৱা যেন লাগিছে। একেবাৰে একুৰিয়ামৰ মানে পাত, ডাইনাছৰ এইবোৰ সকলোখিনি আছে। কি ডাঙৰ ডাইনাছৰ বনাইছে। আৰু সকলো ফালে ফুল আছে, গছৰ পাত মানে বহুতে ভাল লাগিছে। মানে সকলোতকৈ বেছি এইটোৱে ভাল লাগিছে। বিষ্ণুপুৰত হয়। যিসকলে যোৱা নাই যাব পাৰিব। আৰু নেক্সট আহি গৈছোঁ আমি বিষ্ণুপুৰ ভিতৰৰ পূজাখনত। ইয়াতে বাৰু কি বনাইছে চাই লওঁ। মানে এইখিনিত বহুত পূজা হয়। বিষ্ণুপুৰৰ সেইখিনি ঠাইত মানে বহুত কেইখন পূজা থাকে। এয়া বিষ্ণুপুৰৰ পূজাৰ ভিতৰত গৈ আছোঁ। বাহ, ইয়াতো বহুত ধুনীয়া বনাইছে। সকলোখিনি শিলৰে বনাইছে, শিলৰে মানে ভিতৰত পানী দি ওলাই থকা সেনেকৈ শিলৰে বনাইছে এইখিনি মাজত। ইমান ধুনীয়া ডেক'ৰেশ্যনো কৰিছে। এইটো দেখিছেনে, শিলৰে হয়। এনেকৈ পানী পৰি আছে। এইবাৰ ক'ত যাওঁ দেখুৱাই আছোঁ নেক্সট ষ্টেপত। এইবাৰ আহি গ'লো কাহিলীপাৰা। কাহিলীপাৰাত গান্ধীজিটো অৰিজিনেল হয়। ইমান সময় থিয় হৈ থাকিব লাগে তেখেতে, ভাগৰো লাগে চাগে। ইয়াতে পূজা ভালে লাগিছে। এইফালে মই বুট খোৱাত ব্যস্ত। এইবাৰ আহি গ'লো আমি বেলতলাৰ পূজাত। বেলতলাৰ পূজাখনতো স্পেচিয়েলে হয়। ইয়াৰে বাঁহেৰে ধুনীয়া বনাইছে মণ্ডপটো। বলকচোন এতিয়া ভিতৰলৈ যাওঁ, ভিতৰত কি কি আছে চাওঁ আৰু। গৈ আছোঁ ভিতৰত। ভিতৰতো ধুনীয়া বাঁহেৰে মানে ডেক'ৰেশ্যন কৰিছে।